Hello, my dearest and loveliest student. Welcome to Max Physics once again. So, in this lecture, we will talk on electric field and electric field intensity. বিদ্যুৎ ক্ষেত্র আৰু বিদ্যুৎ ক্ষেত্র প্ৰাবল্য ইয়াৰ বিষয়ে আমি কথা পাতিম লগতে আমি প্ৰবলেম কৰিম এটা দুটামান বুজি পাইছানে তো এইখিনিতে তোমালোকে যিকেইটা নতুন আহিছা চেনেলত তোমালোকক আকৌ একবাৰ কৈছো ওয়েলকাম টু ম্যাক্স ফিজিক্স তোমালোকে হয়তো কাৰোবাৰ স্ট্যাটাস চাই আহিছা কোনোবা হয়তো মিমস চাই আহিছা এতিয়া ষ্টুডেন্টৰ মিমস বনাই আছে তো এটো বহুত ভাল কথা মোৰ কাৰণে ক্ৰেজি আলমে বনাইছে তো তোমালোকে এই মিমস বিলাক শেয়ার কৰি স্ট্যাটাসত লগাই বা ফেসবুকত শেয়ার কৰি ইনষ্টাগ্ৰামত শেয়ার কৰি যিখিনি মানে চেনেলটো ইনক্ৰিজ হোৱাত সহায় কৰি আছে নহয় মানে মনৰ পৰা একদম কি কম আৰু থ্যাংক ইউ বুজি পাইছা না তো তোমালোকেও এনেকুৱা ক্ৰেজি আলমৰ নিচিনা মিমস বনাবা চেনেলৰ ওপৰত মিমস বনাবা মিমস বনাই তোমালোকে স্ট্যাটাসত শেয়ার কৰিবা বুজি পাইছা না হেতু হলে চেনেল পটককে গ্রো হৈ যাব বুজি পাইছা তো ঠিকই আছে চেনেলৰ প্ৰমোশন হৈ গৈছে মোৰ এতিয়া আহো টপিকত কথা পাতিম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি পিছত আগতে ইলেক্ট্ৰিক ফিল্ডৰ ওপৰত আমি আলোচনা কৰো ইলেক্ট্ৰিক ফিল্ড নো কি হেডিং লোৱা আগতে কথা কৈ আছো ইলেক্ট্ৰিক ফিল্ড আমি কম বিদ্যুৎ ক্ষেত্র এনে কব গলে বিদ্যুৎ ক্ষেত্র স্টাডি করার ইমানো বেশি দরকার নাছিল বুঝছেনে কিন্তু বিদ্যুৎ ক্ষেত্রে কি করে বহুত টপিক ইজি করে দিয়ে আর বিদ্যুৎ ক্ষেত্র স্টাডি করার মেইন এটা রিজন হইছে যে কুলম্বৰ সূত্ৰই কি হিসাবত কাম কৰে সেই কোশ্চেনটো এটা মই যদি কওঁ কুলম্বৰ সূত্ৰ কি কুলম্বৰ সূত্ৰ মানে দুটা আধানৰ মাজত ক্ৰিয়া কৰা বল আমি কুলম্বৰ সূত্ৰৰ দ্বাৰা ওলাব পাৰো এই যে ক্ৰিয়া কৰে বল আকৰ্ষণ হোক বা বিকৰ্ষণ হোক কিয় আকৰ্ষণ কৰে বা কিয় বিকৰ্ষণ কৰে এই কোশ্চেনটোৰ এনসার কোনে দিব বিদ্যুৎ ক্ষেত্ৰই দিব বুজি পাইছানে তো কুলম্বৰ সূত্ৰৰ মূল কাৰণ ব্যাখ্যা কৰাৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ ইন্ট্রোডিউস করা হয়েছে বুঝি পাইছানে আমি বিদ্যুৎ ক্ষেত্ৰৰ ডেফিনেশন লিখিম আগতে কিন্তু তাৰ আগত ইয়াৰ বিষয়ে অলপমান দুই চাৰিটা মান তারিফ কৰি লওঁ অলপ আচ্ছা তো আমি প্ৰথমত লিখিম কি যে কুলম্বৰ সূত্ৰৰ মূল কাৰণ বিদ্যুৎ ক্ষেত্ৰৰ ধাৰণাৰ পৰা ব্যাখ্যা কৰা হয় বিদ্যুৎ ক্ষেত্ৰৰ ধাৰণাৰ পৰা ব্যাখ্যা কৰা হয় বুজি পাইছানে চাই লবা দুটা এটা এনেকে লিখি লওঁ বিদ্যুৎ ক্ষেত্ৰৰ ধাৰণা মতে দুটা আধানৰ মাজত ক্ৰিয়া কৰা বল দুটা ক্ষেপ মানে স্টেপ দুটা ক্ষেপত সংগঠিত হয় নাম্বার 1 চাবা একবার শুনি লোৱা মই কলো নহয় কুলম্বৰ সূত্ৰ এনে স্টাডি কৰাৰ ইমানো বেছি দৰকাৰ নাছিলে বুজিছেন এনে ইন্ট্রোডিউস কৰা ইমানো বেছি দৰকাৰ নাছিলে আমাৰ যিখিনি কাম দুটা আধানৰ মাজত ক্ৰিয়া কৰা বল তাৰ পিছত আধান কেই প্ৰকাৰ কি আধানৰ ধৰ্ম এইবিলাক কাম আমাৰ চলি আছিল বুজি পাইছানে ইলেক্ট্ৰিক ফিল্ড ডিসকভাৰ বা আৱিষ্কাৰ নহলেও মানে হিমানো কি প্ৰবলেম নহলে হয় বুজি পাইছানে কিন্তু এই ইলেক্ট্ৰিক ফিল্ডৰ ইন্ট্রোডিউস কৰাৰ কাৰণে বহুত বস্তু ইজি হৈ গৈছে
আৰু ইয়াক মেইনলি এই মানে কুলম্বৰ সূত্ৰ যেটো আছিলে হেতু ব্যাখ্যা কৰাৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো বেছি দৰকাৰ হৈছে যেনেকুৱা কুলম্বৰ সূত্ৰৰ মতে কি এটো কিউ আৰু এটো ধৰা q1 এটো ধৰা q2 ইয়াৰ মাজৰ ডিসটেন্স r তো ইয়াৰ মাজত কি কৈছে আমি ফোর্স k q1 q2 r2 এটো আমি ডাইৰেক্ট পাইছিলো তো কিয় আকৰ্ষণ কৰিল কিয় বিকৰ্ষণ কৰিল ইয়াৰ ভিতৰত আমি সোমোৱা নাছিলো বুজি পাইছানে তো এই ভিতৰত সোমাই কেনে ডিসকাস কৰাৰ কাৰণে কি এপ্লাই কৰিব লাগে এটো ইলেক্ট্ৰিক ফিল্ডৰ যেটো কনসেপ্ট সেই কনসেপ্টটো এপ্লাই কৰিব লাগে এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ যেটো কনসেপ্ট মানে ধাৰণা হে ধাৰণা মতে কি কৰে যে এই যে আকৰ্ষণ কৰিছে বল নহয় আকৰ্ষণে হওক বা বিকৰ্ষণে হওক হি দুটা স্টেপত হৈছে দুটা স্টেপ কমপ্লিট হোৱাৰ পিছত হে আকৰ্ষণ বা বিকৰ্ষণ হয় তো প্ৰথম স্টেপ কি প্ৰথম স্টেপ হৈছে যিকোনো আধানে ইয়াৰ চাৰিওফালৰ অঞ্চলখিনিৰ পৰিৱৰ্তন ঘটায় যিকোনো চাৰ্জ এটা এটো এটা চাৰ্জ তো এই চাৰ্জৰ চাৰিওফালে কি হ'ব কিছুমান জাগা চাৰিওফালে অলপমান জাগা এই কি কৰিব নিজৰ দখলত আনিব বুজি পাইছেনে নিজৰ দখলত আনিব এই জাগাখিনি ই মানে পৰিৱৰ্তন ঘটাব ইংলিছত কেনেকৈ লিখে যে এভৰি চাৰ্জ মডিফাইড দ্য স্পেচ এৰাউণ্ড ইটসেল্ফ দিস মডিফাইড স্পেচ ইজ কল্ড ইলেক্ট্ৰিক ফিল্ড বুজি পাইছানে দিস মডিফাইড স্পেচ ইজ কল্ড ইলেক্ট্ৰিক ফিল্ড এই পৰিৱৰ্তিত অঞ্চলখিনিক বিদ্যুৎ ক্ষেত্ৰ বলে আচ্ছা বিদ্যুৎ ক্ষেত্ৰ কাৰ বিদ্যুৎ ক্ষেত্ৰ আধানটোৰ এটা আমি লিখিলো অঞ্চলখিনিক আধানটোৰ বিদ্যুৎ ক্ষেত্ৰ বলে বুজি পাইছানে যে যিকোনো আধান এটা বা যিকোনো আহিত বস্তু এটা বা যিকোনো চাৰ্জ এটা ইয়াৰ চাৰিওফালে কিছুমান জাগা কি কৰিল হি নিজৰ দখলত আনিল এই জাগাখিনিক আমি কি বুলি কম বিদ্যুৎ ক্ষেত্ৰ বুলি কম যিকোনো চাৰ্জ কোৱা সেই চাৰ্জে ইয়াৰ চাৰিওফালৰ ঠাইখিনিক নিজৰ দখলত আনে মানে সেইখিনি সেই চাৰ্জটোৰ বিদ্যুৎ ক্ষেত্ৰ এটো তুমি এনেকৈ বুজিব পাৰা ক্ষেত্ৰ মানে কি নিজৰ ক্ষেত্ৰ মানে কি তুমি যিখিনি জাগাত তোমাৰ মানে দাদাগিৰি চলিব আৰু হেতু বুজি পাইছানে যেনেকুৱা ধৰা তোমাৰ দেউতাক ধৰা এমএলএ তো তোমাৰ দেউতাৰ আন্ডাৰত কিমানখিনি জাগা আহে তো সেই ঠাইখিনি তোমাৰ দেউতাৰ ক্ষেত্ৰ হ'ব বুজি পাইছানে বা তোমাৰ দেউতাক ধৰা গাঁৱৰ তোমালোকৰ জিপিৰ প্ৰেচিডেণ্ট ধৰা তো তোমাৰ দেউতাৰ আন্ডাৰত কিমানখিনি জাগা আহিব সেই জাগাখিনি তোমাৰ দেউতাৰ ক্ষেত্ৰ মানে যিমানখিনি জাগাত নিজৰ ঘৰৰ চাৰিওফালে যিমানখিনি ঠাইত ইয়াৰ মানে দাদাগিৰি চলিব বুজি পাইছানে তো সেই জাগাখিনি ক'ব সেই বস্তুটোৰ আদানটোৰ কি বুলি ক'ব ক্ষেত্ৰ বুলি ক'ব তো বিদ্যুৎ ক্ষেত্ৰৰ ধাৰণা মতে প্ৰথমত কি হয় যে যিকোনো আদান এটা ইয়াৰ চাৰিওফালে জাগাখিনি চেঞ্জ কৰি লয় নিজৰ আন্ডাৰত কৰি লয় বুজি পাইছানে তাৰ পিছত কি হয় স্টেপ 2 কি হয় অন্য আধান এটা ইয়াৰ ওচৰলৈ আনিলে টেনশন নকৰিবা এই বিদ্যুৎ ক্ষেত্ৰৰ এটা সৰু ডেফিনেশ্যন ধুনীয়াকৈ লিখিম আগতে এইবিলাক লিখি লওঁ অন্য আধান এটা ইয়াৰ ওচৰলৈ আনিলে দুয়োটা আধানৰ ক্ষেত্ৰৰ মাজত আন্তঃক্ৰিয়াৰ সৃষ্টি হয়
আন্তঃক্ৰিয়াৰ সৃষ্টি হয় বুজি পাইছেনে ফলত দুয়োটা আধানৰ মাজত বলেৰ ক্ৰিয়া কৰে মই স্টেপ দুটা ওপৰত ধুনীয়াকৈ আৰু একবাৰ বুজাই দিওঁ বুজি পাইছেনে प्रथम स्टेपत কি হয় কি কৈছে যে যিকোনো এটা আধান ধৰা এটো কিউ তো ইয়াৰ চাৰিওফালে এই আধানটোৱে ইয়াৰ চাৰিওফালে যিখিনি জায়গা সেইখিনি পৰিৱৰ্তন ঘটাই নিজৰ কৰি লয় বুজি পাইছনে তো এইখিনি জায়গা ইয়াৰ হৈ গ'ল ফাৰ্স্ট স্টেপ এটা কি কৰো আমি অন্য এটা আধান এটা অন্য আধান মানে কি এটো যদি কোনবা আধান হয় তো ইয়াৰ তো চাৰিওফালে জায়গাখিনি এই নিজৰ কৰি লব বুজি পাইছনে তো ইয়াৰ চাৰিওফালে জায়গাখিনি ধৰা এইখিনি এই যিখিনি জায়গা এইখিনি কাৰ ক্ষেত্ৰ ক্যাপিটাল কিউৰ ক্ষেত্ৰ এই যিখিনি জায়গা এইখিনি স্মল কিউৰ ক্ষেত্ৰ এতিয়া কি কৈছে নেক্সট স্টেপত চোৱা অন্য আধান এটা ইয়াৰ ওচৰলৈ আনিলে অন্য আধান এটা যদি ইয়াৰ ওচৰত আনো ধৰা এটো আনি মই যদি এনেকুৱা কৰো এনেকুৱা কৰিলো সৰি এটো আধান ওচৰত আনি মই এনেকুৱা কৰিলো তেতিয়ালে চোৱাচোন এই আধানৰ ক্ষেত্ৰ আৰু এই আধানৰ ক্ষেত্ৰ কি হৈছে মাৰ্জ হৈ গৈছে এটাৰ ভিতৰত আনটো সোমাই গৈছে তো যেতিয়া এটা ক্ষেত্ৰৰ ভিতৰত আনটোৰ ক্ষেত্ৰ সোমাই পৰে নহয় তেতিয়া আধান দুটাৰ মাজত কি হ'ব মানে ইন্টাৰেকশন হ'ব এতে আকৰ্ষণ হ'ব বা বিকৰ্ষণ হ'ব ই যদি ধনাত্মক ইও ধনাত্মক ই কি ক'ব ইয়াক ক'ব যে গুছ মোৰ ক্ষেত্ৰৰ বাহিৰৰ পৰা গুছ ধৰিলো এটো এটা ৰজা এই ৰজাৰ এৰিয়া এইখিনি মানে ক্ষেত্ৰ এইখিনি এই ৰজাৰ ক্ষেত্ৰ এইখিনি আছিল ই লাহে লাহে ইয়াৰ ক্ষেত্ৰৰ ভিতৰত সোমাইছে ই কি কৰিব ই ক'ব ইয়াৰ সৈন্য সামন্ত ক'ব যে কোনবা এটা বেলেগ এটা ৰজাৰ ক্ষেত্ৰ মোৰ ভিতৰত সোমাইছে পটকে ইয়াক গুছাই দি বুজিছেনে ইয়াক ক্ষেত্ৰৰ পৰা ওলাৱা বাহিৰ কৰি দি তো ই কি কৰিব ইয়াক বিকৰ্ষণ কৰিব এইফালে খেদিয়াই দিব তাৰ মানে বুজি পাইছনে কেতিয়া হ'ব এটো যেতিয়া দুয়োটা ধনাত্মক আধান তো এনেকে যেতিয়া এটা আধানৰ আৰু আনটো আধানৰ ক্ষেত্ৰ যেতিয়া একলগ হয় তেতিয়া ইহঁতৰ মাজত মানে কি হয় ইন্টাৰেকশন হয় এতিয়া আধান দুটা এটো যদি পজিটিভ এটো ধৰ নেগেটিভ এটো ধৰ নেগেটিভ যদি এটো নেগেটিভ হয় তেতিয়ালে কি হ'ব ইয়াৰ ক্ষেত্ৰৰ ভিতৰত সোমোৱাৰ লগে লগে এই ৰজাই কি ক'ব যে কোনবা এজনী ৰাণী আহিছে মোৰ ক্ষেত্ৰৰ ভিতৰত তহতে যা আগুৱাই লৈ আ নিজৰ চামচাকেটা কৈ দিব বা দাৰৱান কেটা কৈ দিব যে কোনবা এজনী ৰাণী আহিছে চা ইয়াক মানে সমাদৰ কৰি আন মোৰ ওচৰত বুজি পাইছানে তো এটো হয় কাহিনী কিন্তু আকৌ যদি ৰজা হয় দুয়োটা তেতিয়াহলে উলাই দি ইয়াৰ মোৰ ক্ষেত্ৰৰ পৰা মোৰ ফিল্ডৰ পৰা বাহিৰত উলাই দি বুজি পাইছানে তাৰ মানে এজন মানুহৰ চাৰিওফালৰ যিখিনি জায়গা তাৰ দাদাগিৰি চলিব সেইখিনি হ'ব তাৰ ক্ষেত্ৰ বুজি পাইছানে এতিয়া ধৰা তোমালোকৰ ক্ষেত্ৰ কোনখিনি হ'ব তোমালোকৰ ক্ষেত্ৰ তোমালোকৰ ঘৰটো কাৰণ তোমালোকৰ দাদাগিৰি কেৱল মাক দেউতাকৰ ওপৰত চলে আৰু সৰু যদি ঘৰত থাকে ভাইটি হোক চাহে বন্টি হোক ইহঁতৰ ওপৰত চলে না তো তোমালোকৰ কাৰণে ক্ষেত্ৰ তোমালোকৰ ঘৰখন বুজি পাইছানে তোমালোকৰ কাৰণে ক্ষেত্ৰ তোমালোকৰ ঘৰখন তো ঠিক তেনেকুৱা আধান এটাৰ চাৰিওফালে যিমানখিনি অঞ্চলত ই প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেইখিনি অঞ্চলক আমি কি বুলি ক'ম সেই আধানটোৰ বিদ্যুৎ ক্ষেত্ৰ আমি লিখি লম হৈছেনে লিখি লম তো বিদ্যুৎ ক্ষেত্ৰ আমি এটা ডেফিনেশন লিখো हमें तुमसे प्यार कितना ये हम नहीं जानते मगर ये भी मनत নাই কি লিরিক্স আছিল বা আচ্ছা বিদ্যুৎ ক্ষেত্ৰ এতিয়া মই দুটা এটা লাইনত ডেফিনেশন লিখিম আধান এটাৰ
চাৰিওফালৰ যিখিনি অঞ্চললৈকে ইয়াৰ প্ৰভাৱ বিস্তৃত হৈ থাকে সেইখিনি অঞ্চলক সেই আধানটোৰ ক্ষেত্ৰফল বুজি পাইছেনে আধান এটাৰ চাৰিওফালে যিখিনি অঞ্চললৈকে ইয়াৰ প্ৰভাৱ বিস্তৃত হৈ থাকে সেইখিনি অঞ্চলক সেই আধানটোৰ ক্ষেত্ৰফল যেনেকুৱা এইটো এটা আধান কিউ তো ইয়াৰ ক্ষেত্ৰ হৈ যায় এইখিনি ইমান ধুনীয়া এটা গোল আঁকিছিলোঁ মই চোৱা কিমান ধুনীয়া গোল হৈছে সেইটো আকৌ চেণ্টাৰত পৰা নাই চেণ্টাৰত পৰিব লাগিব লাহে লাহে কথাখিনি গম পাই যাবা কিয় চেণ্টাৰত পৰিব লাগিব কেনেকৈ পৰিব লাগিব আচ্ছা তো এই আধানটোৰ চাৰিওফালৰ এইখিনি এৰিয়া কাৰ ইয়াৰ এই ক্ষেত্ৰখিনি এই আধানৰ এতিয়া এই ক্ষেত্ৰখিনিৰ ভিতৰত কোনে সোমাব কোনে ওলাব কোনে সোমাই তাৰ পাৰমিশ্যন দিব লাগিব যেনেকুৱা আৰু এটা আধান যদি ভিতৰত সোমায় পটককৈ কি কৰিব তাক বাহিৰত খেদি দিব যদি সি ধনাত্মক হয় যদি ঋণাত্মক হয় ক'ব আহা মোৰ ওচৰত আহা বুজি পাইছেনে এইটো ধনাত্মক ক'ব যে আহা আচ্ছা তো যদি এই আধানটো ধৰা ইয়াতে আছে তেতিয়া খেদিব নোৱাৰে ইয়াৰ হিম্মত নহ'ব তেতিয়া ইয়াৰ দাদাগিৰি ইয়াতে নচলিব আপটো এইখিনিলৈকে চলিব কিন্তু বাহিৰত নচলে বাহিৰত চলিব গ'লে এক কাণত ধৰি এটা মাৰি দিব বুজি পাইছানে যেনেকুৱা তোমাৰ নিজৰ এক্সাম্পল লোৱা আৰু ঘৰৰ পৰা অলপ দূৰলৈকে তোমালোকৰ পাৱাৰ চলিব আৰু কাজিয়া কৰিলে তাৰ পৰা দমত ঘূৰি আহিব পাৰিবা কিন্তু তোমালোকে যদি অলপ দূৰত যায় সেইখিনি দাদাগিৰি কৰিব পাৰিবানে তোমাক এক কাণত এটা মাৰি দিব দাদাগিৰি চব গ'ল আৰু বুজি পাইছানে ঠিক তেনেকুৱা তো এই আধানটোৰ ক্ষেত্ৰৰ ভিতৰত যদি কোনোবাই আহে কি কৰিব তাক আকৰ্ষণ নাইবা বিকৰ্ষণ কৰিব কিন্তু ক্ষেত্ৰৰ বাহিৰত থাকিলে কি কৰিব নোৱাৰে আকৰ্ষণ বা বিকৰ্ষণ কৰিব নোৱাৰে তাৰমানে এইখিনি হৈছে ক্ষেত্ৰ এতিয়া নতুন এটা বস্তু এইখিনি হৈছে নে বুজি পাইছানে আচ্ছা এতিয়া চোৱা নতুন এটা বস্তু এইটো হৈছে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নেক্সট আমি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ কথা ক'ব গৈ আছোঁ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য মানে হৈছে যে এই আধানটোৱে যে এই ক্ষেত্ৰটো বনাইছে ইয়াৰ পাৱাৰ সব জায়গাতে একে নহয় ওচৰৰ জায়গাত অলপ বেছি পাৱাৰ দেখাব পাৰিব দূৰৰ জায়গাত অলপ ইয়াৰ পাৱাৰ লাহে লাহে কমি যাব বুজি পাইছানে যেনেকুৱা ওচৰৰ কিবা হ'ল যাই কিনে পুৰা দমত সেইবিলাক বস্তু সলভ কৰি থৈ আহিব পাৰিব যিমানে দূৰত যাবা ইয়াক লাহে লাহে কম মানা হৈ যাব যদি গাঁৱৰ কি টাইপ হয় লিডাৰ টাইপ হয় আগৰ দিনত এইবিলাক বিচাৰ আচাৰ বেছিকৈ হৈছিলে যদি গাঁৱৰ কি হয় কি কয় এইটো বিচাৰ কৰে মানুহবিলাক তো যদি সি সেনেকুৱা হয় গাঁৱৰ তো ওচৰৰ মানুহবিলাকক বেছিকৈ কি কৰিব পাৰিব কিন্তু লাহে লাহে দূৰত গ'লে ইয়াক বেছি মানুহে নিচিনিব তো ইয়াক সিমান নামানিব আৰু বুজি পাইছেনে সেনেকুৱা এতিয়া বিদ্যুৎ ক্ষেত্ৰৰ মান ক'ত বেছি ক'ত কম তাৰমানে এখন ক্ষেত্ৰ আছে ধৰি লোৱা তোমাৰ দেউতাকৰ এৰিয়া তোমাৰ 2-3খন গাঁও এতিয়া 2-3খন গাঁৱৰ ভিতৰত কোনখন গাঁৱত তোমাৰ দেউতাকৰ বেছি কথা চলিব বা কোনখনত কম চলিব তো এই পাৱাৰ যিটো সেই পাৱাৰটো বুজোৱাৰ কাৰণে এটা নতুন ৰাশি ইন্ট্ৰোডিউস কৰা হৈছে এটা নতুন ভৌতিক ৰাশি ইন্ট্ৰোডিউস কৰা হৈছে সেইটো কওঁ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য মানে কি এই আধানটোৰ ক'ত কিমান পাৱাৰ চলিব দাদাগিৰি চলিব সেই দাদাগিৰিটো বুজোৱাৰ কাৰণে কি লিখিম আমি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য তো নেক্সট লিখিবা বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নেক্সট বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য
এইটো কম ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য মোৰ ফোকাসটো ঠিকই আছে না একবাৰ চাব দিয়া আচ্ছা ঠিকই আছে সাগে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য মানে কি চাবা মই আগতে ডেফিনেশন নিলিখো পিছত লিখিম এই আধানটোৰ ক্ষেত্ৰ হৈছে এইটো তো এই আধানৰ সাপোজ মই এই বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান ওলাব গৈছো এই বিন্দুত এটো বিন্দু কি পি বিন্দু তো পি বিন্দুত যদি মই বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ওলাব যাও মই কি কৰিম ইয়াতে এটা আধান ৰাখিম কেনেকুৱা আধান একক আধান একক আধান মই ইয়াতে ৰাখিম ৰাখিলে একক আধান কেনেকুৱা ধনাত্মক আধান ইতে এই আধানটোৱে ইয়াক কি কৰিব বাহিৰত খেদিব কাৰণ ইও ধনাত্মক তো মই জোৰ জবস্তি ইয়াতে ৰাখিছো ধৰা ই কি কৰিব ইয়াক বাহিৰত খেদিব মানে এফালে খেদি যাব যা এফালে এতিয়া এই আধানটোৰ লগত যদি মই এটা মিটাৰ ফিট কৰি দিওঁ কেনেকুৱা মিটাৰ এটা যন্ত্ৰ ফিট কৰি দিওঁ যে সেই যন্ত্ৰটোৱে ইয়াৰ ওপৰত প্ৰয়োগ হোৱা বল হিচাপ কৰিব তো মই ইয়াতে এটা আধান থৈ দিছো কিউ নট আৰু কিউ নটৰ লগত এটা মেচিন বহাই দিছো যে তোৰ ওপৰত যিমান বল প্ৰয়োগ কৰিব সেই মেচিনটো মোক দিব ৰিডিং দেখাব তো মই এই বিন্দুত কিউ আধান থৈছো মেচিন লগাই লগৰ লগে দেখিছো কি ই ইয়াক এফালে খেদি পঠিয়াইছে কিমান বলেৰে খেদি পঠিয়াইছে ধৰা 10 নিউটন বলেৰে খেদি পঠিয়াইছে 10 নিউটন বলেৰে খেদি পঠিয়াইছে তাৰ মানে এই বিন্দুত ইলেক্ট্ৰিক ফিল্ডৰ মান কিমান 10 এই বিন্দুত ক্ষেত্ৰ প্ৰাবল্যৰ মান 10 বুজি পাইছানে এতিয়া মনে ভাবা এই আধানটো মই ইয়াতে ৰাখিছো আগতে পি আছিল এবাৰ কিউ আগতে পি আছিল এবাৰ কিউ বিন্দুত ৰাখিছো কোনটো আধান কিউ নট মানে 1 একক আধান তে এই আধানটো এতিয়া কোৱাচোন আগত যিমান বলেৰে খেদিছিলে এবাৰ তাতকে বেছি বলেৰে খেদিব নে কম বলেৰে খেদিব ইহাতৰ মাজত ই এবাৰ বেছি বলেৰে এফালে খেদিব নে কম বলেৰে খেদিব মোৰ মতে বেছি জোৰে খেদিব বেছি বলেৰে খেদিব কিয় বেছি বলেৰে খেদিব ইহাতৰ মাজত ডিসটেন্স কম ডিসটেন্স যিমানে কম হ'ব ইহাতৰ মাজত ফোর্সটো ইমানে বেছি হ'ব বুজি পাইছানে F = K Q1 Q2 R²। তো R যিমানে কম ফোর্স ইমানে বেছি বুজি পাইছানে বিদ্যুৎ ক্ষেত্ৰৰ ধাৰণাৰ লগত এনেকৈ বুজিব পাৰা সাপোজ এটো এটা আধান কিউ এটো এটা আধান ইয়াৰ ফিল্ড ধৰা এটো তো ইয়াতে অলপমান ইন্টাৰেক্ট মানে মিলি গৈছে তো যিমান অলপমান মিলি গৈছে মানে ইয়াতৰ মাজত ফোর্স অলপমান বিকৰ্ষণ হ'ব যদি এটো বেছি মিলি যায় ধৰা এনেকুৱা তেতিয়ালে ইয়াতৰ মাজত ফোর্সটো আৰু বেছি তাৰ মানে যিমানখিনি এৰিয়া ভিতৰত সোমাব হিমানখিনি ফোর্স বেছি এৰিয়া ভিতৰত সোমাই গৈছে এটা অন্তৰ সোমাই গৈছে মানে বেছি জোৰে বিকৰ্ষণ কৰিব বা বেছি জোৰে আকৰ্ষণ কৰিব বুজি পাইছানে আচ্ছা তো মোৰ মতে কিউ আধানটোৱে এই স্মল কিউ বিন্দুত আচ্ছা এটা মোৰ কিউ দুটা হৈ গৈছে এটো ধৰা মোৰ এম বিন্দু আগতে পিত আছিল এবাৰ এম বিন্দু তো এম বিন্দুত মই এবাৰ কিউ নট থৈ দিছো মেচিন মানে মেচিনটো লগাই সোৱাৰ লগে দেখিছো কি ইয়াতে কিমান 35 নিউটন বলেৰে বাহিৰত চটকা দিছে নেকি বুজিছে এনেকে একদম গুছাই দিছে কিমান নিউটন বলেৰে 35 তাৰ মানে এই বিন্দুৰ ক্ষেত্ৰ প্ৰাবল্যৰ মান কিমান 35 ক্ষেত্ৰ প্ৰাবল্য মানে বেসিক্যালি তুমি ফোর্স বুলি ভাবিব পাৰা কিমান ফোর্সৰে ইয়াক খেদি পঠাইছে একক ধনাত্মক আধানটো কিমান জোৰে খেদি পঠাইছে সেই ফোর্সটো কি বুলি কম আমি ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি এটা ইলেক্ট্ৰিক ফিল্ডৰ ইন্টেন্সিটি আমি ডেফিনেশন কেনেকৈ লিখিম যে বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনো এটা বিন্দুত ক্ষেত্ৰ প্ৰাবল্যৰ মান হৈছে সেই বিন্দুত একক ধনাত্মক আধান এটাৰ ওপৰত ক্ষেত্ৰখনে প্ৰয়োগ কৰা বলৰ সমান ডেফিনেশন লিখো মই এতল এস মাথাটো কাটি দিও সোয়া কি লিখিছো বিদ্যুৎ ক্ষেত্ৰ এখনৰ
এইটো এখনৰ বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনো বিন্দুত এইটো ধৰা বিদ্যুৎ ক্ষেত্ৰ তাৰ কোনো বিন্দু পিত কোনো বিন্দুত ক্ষেত্ৰ প্ৰাবল্যৰ মান তাৰমানে ইৰ মান সেই বিন্দুত ৰখা একক ধনাত্মক আধান এটাৰ ওপৰত একক ধনাত্মক আধান এটাৰ ওপৰত ক্ষেত্ৰই প্ৰয়োগ কৰা বল ক্ষেত্ৰই প্ৰয়োগ কৰা বলক আমি কি বুলি কওঁ ক্ষেত্ৰ প্ৰয়োগ কৰা বলৰ সমান বা ক্ষেত্ৰই প্ৰয়োগ কৰা বলক বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বুলি কোৱা হয় বিদ্যুৎ ক্ষেত্ৰ এখনৰ কোনো বিন্দুত ক্ষেত্ৰ প্ৰাবল্যৰ মান সেই বিন্দুত ৰখা একক ধনাত্মক আধানৰ ওপৰত ক্ষেত্ৰই প্ৰয়োগ কৰা বলৰ সমান আচ্ছা আচ্ছা চাবা ইয়াতে মই এইটো ধৰা কিউ এই কিউ আধানৰ এইটো ক্ষেত্ৰটো কাৰ কিউৰ তো ইয়াৰ কোনোবা এটা বিন্দুত এইটো বিন্দু পি ইয়াত বিদ্যুৎ ক্ষেত্ৰ ইৰ মান কিমান হ'ব সেইটো চোৱাৰ কাৰণে আমি ইয়াত এটা আধান বহুৱাম যাৰ ভ্যালু 1 আৰু তাৰ লগত এটা মেচিন বহুৱাম যিয়ে ফোৰ্স জুখিব পাৰে আৰু এইফালে ধৰা এই ফোৰ্স এইফালে কিউৱে স্মল কিউ এইফালে এফ বলেৰে খেদি পঠিয়াইছে তো আমি এটা লিখি লওঁ ধৰা হ'ল বিদ্যুৎ ক্ষেত্ৰ ধৰা হ'ল বিদ্যুৎ ক্ষেত্ৰ এখনত স্মল কিউ আধানৰ ওপৰত আচ্ছা ইয়াত আমি কিউ নট পিছত লিখিম আগত এতিয়া কিউ বুলি ধৰি লিখো কিউ আধানৰ ওপৰত মই কিউ নট কিয় নিলিখিলোঁ কিউ নট মই বহাম তাতে বুজি পাইছেনে এতিয়া কিউ লিখো আচ্ছা কিউ আধানৰ ওপৰত প্ৰয়োগ কৰা বল এনেকৈ লিখো ক্ষেত্ৰই প্ৰয়োগ কৰা বল এফ গতিকে বিদ্যুৎ ক্ষেত্ৰৰ মান হ'ব E = F by Q F মানে কোনটো ফোৰ্সৰ কথা কৈছে যিটো আধান তুমি তাতে ৰাখিছা সেই আধানৰ ওপৰত কিমান বল প্ৰয়োগ কৰিছে ক্ষেত্ৰখনে মানে কি ক্ষেত্ৰখনে ইয়াৰ ওপৰত বল প্ৰয়োগ কৰা মানে কি আলটিমেটলি কিউ প্ৰয়োগ কৰা বল ক্ষেত্ৰখন কাৰ কিউৰ কেপিটেল কিউৰ তো ক্ষেত্ৰ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বল মানে কেপিটেল কিউ ইয়াৰ ওপৰত প্ৰয়োগ কৰা বল বুজি পাইছানে তো E = F by Q এতিয়া চোৱা যদি Q = 1 হয় তেন্তে E = কি হ'ব F তেন্তে E = F হ'ব Q = 1 মানে একক আধানৰ ডেফিনেশ্যন কি যি আধানৰ মান তাক একক আধান বুলি কোৱা হয় এতিয়া যদি একক আধান হয় তেতিয়াহ'লে বিদ্যুৎ ক্ষেত্ৰৰ মান প্ৰয়োগ কৰা বলৰ সমান আৰু সেইটো আমি ডেফিনেশ্যন লিখিছোঁ বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান সেই বিন্দুত ৰখা একক ধনাত্মক আধানৰ ওপৰত প্ৰয়োগ কৰা বলৰ সমান কিন্তু কেনেকুৱা হ'ব লাগিব একক আধান হ'ব লাগিব যদি একক আধান নহয় তেতিয়াহ'লে ফোৰ্স ডিভাইডেড বাই কিউ আহিব সেইটো আধান আহিব বুজি পাইছানে যেনেকুৱা ধৰা এইটো ধৰা ইয়াতে তুমি কিমান ৰাখিছা 2 কুলম আধান ৰাখিছা এই কেপিটেল কিউ ইয়াৰ ওপৰত ফোৰ্স দিছে কিমান 20 নিউটন ধৰি লোৱা তেতিয়াহ'লে এই বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান হ'ব 20 নিউটন বাই 2 কুলম তো কিমান হ'ব 10 নিউটন পাৰ কুলম এইটো হ'ব বিদ্যুৎ ক্ষেত্ৰৰ মান এতিয়া যদি একক আধান ৰাখা তেতিয়াহ'লে ইয়াতে 1 হৈ যাব 1 হলে কিমান হ'ব 20 নিউটন ফোর্স মানে 20 নিউটন বিদ্যুৎ ক্ষেত্ৰৰ মান বুজি পাইছানে আচ্ছা এখানে আগতে লিখি লোৱা তাৰপিছত মই কৈ আছো আচ্ছা তো E = F by Q চাবা
ইয়াতে আমি লিখি লওঁ A ইজ ইকুৱেল টু F/Q চাবা দেই ই কি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান সেই বিন্দুত য'ত Q আধানটো তুমি ৰাখিছা আৰু F কি সেই Q আধানৰ ওপৰত ক্ষেত্ৰই প্ৰয়োগ কৰা বল আচ্ছা আকৌ একবাৰ আকৌ এইটো আঁকি আঁকি মুখস্থ হ'ব লাগিব ইয়াতে কিমান আধান আছে Q আচ্ছা মই ইয়াৰ পৰা এইটো বিন্দুত ধৰি লৈছোঁ এইটো এটা বিন্দু P আছে ইয়াতে আধান আছে Q কিমান দূৰত আছে R দূৰত্বত আছে তেতিয়াহ'লে R দূৰত্ব থাকিলে এই আধানৰ ওপৰত বল প্ৰয়োগ কৰিব এইফালে ফ'ৰ্চ অন স্মল q ডিউ টু কেপিটেল Q এটাও ধৰিব পাৰা আচ্ছা লিখি লওঁ আমি প্যাৰাগ্ৰাফ কৰি ধৰা হ'ল স্মল q আচ্ছা এনেকৈ লিখো কেপিটেল Q আধানৰ পৰা স্মল r দূৰত্বত ৰখা স্মল q আধান এটাৰ ওপৰত আধান এটা ৰখা হৈছে ধৰা হ'ল লিখিছো না ধৰা হ'ল কেপিটেল Q আধানৰ পৰা r দূৰত্বত স্মল q আধান এটা ৰখা হৈছে আচ্ছা এতেকে কেপিটেল Q আধানে স্মল qৰ ওপৰত প্ৰয়োগ কৰা বল কিমান হ'ব F ইজ ইকুৱেল টু এই আধানটোৰ ওপৰত কিমান বল প্ৰয়োগ কৰিব হেতু আগতে উলিওৱা কিমান হ'ব K কেপিটেল Q স্মল q ডিভাইডেড বাই r স্কয়াৰ এটো হ'ব এতৰ মাজত ফোর্স তো মই কি কৈছো এই আধানৰ ওপৰত কিমান ফোর্স এপ্লাই কৰিছে ধৰা 20 নিউটন তো 20 ফোর্স আমি পালো 20 নিউটন তো ই কিমান হ'ব সেই ফোর্সক কি দি হৰণ কৰিম সেই ফোর্সক কি আধান ৰাখিছো তাক দি হৰণ কৰিম এতেকে বিদ্যুৎ ক্ষেত্ৰৰ মান সেই বিন্দুত বিদ্যুৎ ক্ষেত্ৰৰ মান কিমান হ'ব E ইজ ইকুৱেল টু F/Q F মানে কিমান পালো আমি K Q capital Q by R square divided by small q तो Q cancel থাকিল কিমান E is equal to K capital Q by R square K capital Q by R square K capital Q by R square চাবা E কি বিদ্যুৎ ক্ষেত্ৰৰ মান কোত capital Q বিন্দুৰ পৰা R দূৰত্বত কোনবা এটা বিন্দুত বুজি পাইছানে চাই লবা ক্যাপিটাল কিউৰ কাৰণে আধান মানে ক্ষেত্ৰটো সৃষ্টি হৈছে স্মল r দূৰত্বত তুমি বিদ্যুৎ ক্ষেত্ৰ উলিয়াইছা হৈছেনে এটা আমি বিদ্যুৎ ক্ষেত্ৰৰ বিষয়ে দুটা চাৰিটা মান পইণ্ট লিখিলাম এক্সট্ৰাকে আগতে চাই লোৱা লিখিলা 1 2 3 प्रॉब्लम करिम रबा আগতে বুঝিলো তো আমি কি পালো বিদ্যুৎ ক্ষেত্ৰৰ E = দুটা ফর্মুলা পালো এটা হলো F/Q আৰু F/Q এর মান বহালে আমি কিমান পাও K capital Q by R square এটো আমি পালো বুঝি পাইছানে কেইটামান পয়েন্ট লিখিলো বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য এটা ভেক্টৰ ৰাখি ইয়াৰ দিক ক্ষেত্ৰই প্ৰয়োগ কৰা বলৰ দিশত ইয়াৰ দিক ক্ষেত্ৰই প্ৰয়োগ কৰা বলৰ দিশত যেনেকুৱা এই আধানৰ ওপৰত এই আধানে প্ৰয়োগ কৰিছে বল ফোর্স এইফালে এপ্লাই কৰিছে এইফালে ফোর্স এপ্লাই কৰিছে মানে ইৰ দিশো
সেই একেফালে হ'ব ফ'ৰ্চ আৰু ই একেফালে হ'ব চোৱা ই ইজ ইকুৱেল টু এফ বাই কিউ আচ্ছা কিউ কি কিউ এটা স্কেলাৰ ৰাখি ফ'ৰ্চ এটা ভেক্টৰ ৰাখি এতিয়া চোৱাচোন এইফালে যদি সমান চিনৰ এইফালে যদি ভেক্টৰ থাকে এইফালে কি হ'ব ভেক্টৰ হ'ব লাগিব মাজতে ফ'ৰ্চ আছে তো ইৰ যিটো ডাইৰেকশ্যন এফৰ ডাইৰেকশ্যন একে বুজি পাইছেনে ই ইজ ইকুৱেল টু এফ বাই কিউ ইয়াৰ এছআই একক ইয়াৰ এছআই একক কিমান হ'ব চোৱা ফ'ৰ্চৰ একক নিউটন এইটো হৈছে কুলম তো ইয়াৰ এছআই একক কিমান হ'ব নিউটন পাৰ কুলম ইয়াৰ মাত্ৰা কিমান হ'ব চোৱাচোন ইৰ মাত্ৰা কিমান হয় ফ'ৰ্চৰ মাত্ৰা কিমান এম এল টি টু দি পাৱাৰ -2 কিউ মানে হৈছে AT তো কিমান হ'ব এম এল টি পাৱাৰ -3 এ পাৱাৰ -1 লিখি ল'বা এইটো তো ইয়াৰ মাত্ৰা এম এল টি পাৱাৰ -3 এ পাৱাৰ -1 আচ্ছা আৰু এটা পইণ্ট লিখিব পাৰা বিদ্যুৎ ক্ষেত্ৰক ইৰে বুজোৱা হয় ইৰে বুজোৱা এইটো লিখি লোৱা আমি বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য এটা ইম্পৰ্টেণ্ট কথা আমি কেতিয়াবা বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য বুলি ক'ম কেতিয়াবা বিদ্যুৎ ক্ষেত্ৰ বুলি ক'ম কেতিয়াবা অকল ক্ষেত্ৰ বুলি ক'ম বুজিছেনে তো বুজি ল'বা আৰু কাৰ কথা কৈ আছে ইৰ কথা কৈ আছে বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ কথা কৈ আছে আচ্ছা শৰ্টকাটত কি কোৱা হয় ইলেক্ট্ৰিক ফিল্ড ইণ্টেন্সিটি অকল ইলেক্ট্ৰিক ফিল্ড বুলিও কোৱা হয় নাইবা ফিল্ড ইণ্টেন্সিটি বুলি কোৱা হয় অকল ইণ্টেন্সিটি বুলিও কোৱা হয় বুজি পাইছানে আচ্ছা আচ্ছা চাবা प्रॉब्लम दुटा चुआ प्रॉब्लम चाले कन्सेप्ट एकेबारे क्लियर हो जाब प्रॉब्लम चाले कन्सेप्ट एकेबारे क्लियर हो जाब एक मिनट अच्छा प्रॉब्लम सब कि कैसे 4 माइक्रोकुलमर परा क्वेश्चन 1 4 माइक्रोकुलमर परा 20 सेंटीमिटार दूरत्व थका दूरत्व थका एटा बिंदुत क्षेत्र प्राबल्यर मान गणना करा बुझी पाइछा ने अच्छा चाबा এই কোশ্চেনটোৰ পৰা তুমি ইনফরমেশন কি কি পাইছা হেতু আগত চোৱা সলিউশন এই কোশ্চেনটো যেটো চার্জ দিয়া আছে হে চার্জটো কি দিয়া আছে कैपिटल किউ দিয়া আছে নে স্মল কিউ দিয়া আছে চাবা কাৰ পৰা 4 মাইক্ৰোকুলমৰ পৰা তাৰ মানে 4 মাইক্ৰোকুলমটো হৈছে कैपिटल কিউ তো ইয়াৰ এটা ক্ষেত্ৰ আছে সেই ক্ষেত্ৰৰ ইয়াৰ পৰা কিমান দূৰ 20 সেন্টিমিটাৰ দূৰত কি ওলাব দিছে ই ইজ ইকুৱেল টু কিমান হেতু ওলাব দিছে বুজি পাইছানে সলিউশন गिवन কিউ কিমান দিয়া আছে 4 মাইক্ৰোকুলম 4 * 10 টু দি পাৱাৰ -6 কুলম মাইক্ৰোকুলমটো আগতে আমি কলমত লৈ ল'ব লাগিব এসআই ইউনিটত লৈ লাগিব আর কিমান দিয়া আছে আর দিয়া আছে 20 সেন্টিমিটার মানে 20 * 10 টু দি পাৱাৰ -2 মিটার মানে 2 * 10 টু দি পাৱাৰ না লাগে তো এনেকে থাকো 2 * 10 টু দি পাৱাৰ -2 মিটার চাবা চাবা এইটো এটা আধান কিউ তার পৰা আর দূৰত্বত যদি কোনো বিন্দুত ইলেক্ট্রিক ফিল্ড ওলাব দিয়ে এটো ডাইরেক্ট ফর্মুলা কে কিউ বাই আর স্কয়ার কে মানে তো আমি জানো 9 * 10 টু দি পাৱাৰ 9 কিউ মানে জোর পৰা ওলাব দিছে বা যাৰ
ক্ষেত্ৰৰ কথা কৈছে হেতুৰ মান ডিভাইডেড বাই কিমান দূৰত ওলাব লাগে তাৰ পৰা হেতু উই নো আমি জানো E is equal to K Q by R square K মানে কিমান 9 into 10 to the power 9 Q মানে 4 into 10 to the power minus 6 coulomb R মানে 20 into 10 to the power minus 2 meter square তো কিমান হ'ব ইয়াৰ ইউনিট আমি ইউনিট নবহাম ডাইৰেক্ট বহাম ইয়াৰ ইউনিট আছে তো ওপৰত হ'ব 9 into 4 4 আৰু 9 36 into 10 to the power এটা আছে 9 এটা আছে minus 6 তো 10 to the power 3 ওপৰত তলত কিমান হ'ব 20 স্কয়াৰ মানে 400 into 10 to the power minus 4 তো ওপৰত হ'ব 36 into 10 to the power 3 তলত আহিব এটো দুটা শূন্য উঠাই দিলে কিমান হ'ব 4 into 10 to the power minus 2 4 ইয়াতে কাটিলে 9 বাৰ কিমান হ'ব 9 into 10 to the power এটো দুই ওপৰত গলে 10 to the power 5 নিউটন পাৰ কুলম নিউটন পাৰ কুলম কেনেকৈ ওলালো E is equal to K K to ডাইৰেক্ট আগতে লিখি লবা K into কোনটো আদানৰ পৰা ওলাব দিছে কোনটো আদানৰ ক্ষেত্ৰত ওলাব দিছে হে আদান ক্যাপিটাল Q ডিভাইডেড বাই তাৰ পৰা কিমান দূৰ এটো এই বস্তুটো যদি বুজি নোপোৱা ইয়াৰ পিছত আমি ডাইপল পঢ়িম বৈদ্যুতিক দ্বিমেৰু টোটালি বুজি নাপাবা আগতে এই বস্তুটো আগতে ভালকে চাই লবা একদম আৰু 2-3 মিনিট লাগলে চাই লবা বুজি পাইছা নে আচ্ছা হৈছে এটো বুজি সাপোজ এটো কৈছে এটা আছে 20 কুলম ইয়াৰ পৰা এটো আর দূৰত্ব E is equal to কিমান হ'ব K into 20 divided by কিমান দূৰ যেনেকৈ r 10 সেন্টিমিটার তো 10 সেন্টিমিটার স্কয়ার ডাইরেক্ট বুঝি পাইছে নে এটা যদি ভালকে বুজি পাও তেতিয়ালে দ্বিমেৰু যা টেনশন নহব আচ্ছা হৈছে উঠাই লোৱা हमें तुमसे प्यार कितना अच्छा नेक्स्ट क्वेश्चन की कैसे चाओ 20 सेंटीमीटर दूरत्वत रखा 20 सेंटीमीटर दूरत्वत रखा 5 माइक्रोकुलम और 8 माइक्रोकुलम आदान दुटार संयोगी रेखार मध्यबिंदुत क्षेत्र प्राबल्यर मान और दिश उलिवा कि कैसे चोৱা এটো এটা আদান এটো মই ধৰি ললো q1 এটো ধৰি ললো মই q2 ইয়াতে এটা আদান আছে ইয়াৰ মধ্যবিন্দু ধৰা এটো মধ্যবিন্দু p ইয়াতে আদান কিমান আছে 5 মাইক্ৰোকুলম ইয়াতে আছে 8 মাইক্ৰোকুলম ঠিক আছে নে কোশ্চেন ঠিক আছে আচ্ছা তেতিয়ালে চাবাচোন এই বিন্দুত আমাক কি ওলাব দিছে ইলেক্ট্ৰিক ফিল্ড ই ওলাব দিছে এতিয়া চোৱা ইয়াতে এই যেটো পয়েন্ট আছে ইয়াৰ পৰা ইলেক্ট্ৰিক ফিল্ড এটো কিমান দূৰ ওলাব পাৰিম এটো কিমান দূৰ ইয়াৰ পৰা 10 সেন্টিমিটাৰ হেতু 10 সেন্টিমিটাৰ আদান দুটাৰ মাজৰ ডিসটেন্স কিমান গৈছে 20 সেন্টিমিটাৰ তো মধ্যবিন্দু মানে কি এখিনি 10 আচ্ছা এতে পি বিন্দুত এই আদানৰ কাৰণে বিদ্যুৎ ক্ষেত্ৰ ওলাব পাৰিম কাৰণ ইয়াৰ ক্ষেত্ৰৰ ভিতৰতে এটো আছে তে ইয়াৰৰ ক্ষেত্ৰৰ ভিতৰত এটো আছে নহয় তাৰ মানে এই পি বিন্দুত দুয়োজনৰে মাতবৰি চলিব দুয়োজনৰে দাদাগিৰি চলিব এতিয়া ইয়াৰ দাদাগিৰি ইয়াতে কিমান ইয়াৰ দাদাগিৰি ইয়াতে কিমান দুয়োটা ওলাব লাগিব বুজিছে নে এটো ধনাত্মক আদান আমি ইয়াতে জি বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য ওলাব দিব আমি সেই বিন্দুত কি কৰিম মনে মনে এটা ধনাত্মক আদান তাতে বহাই লম ধনাত্মক তো মনে মনে ভাবা ইয়াতে এটা ধনাত্মক আদান আছে ই কি কৰিব ইয়াক এফালে খেদিব ট্ৰাই কৰিব
ই কি কৰিব ইয়াক এইফালে খেদিব ট্ৰাই কৰিব তে কাৰ পাৱাৰ কিমান আগতে এটো উলিয়াই লওঁ কোৱেশ্চন তোমালোকে স্ক্ৰিনৰ পৰা উঠাই লোৱা লাগিলে কোৱেশ্চনৰ পৰা উঠাই লোৱা চাবা Q1 কিমান দিয়া আছে 5 মাইক্ৰোকুলম তাৰমানে 5 * 10 to the power -6 কুলম Q2 দিয়া আছে Q2 কিমান দিয়া আছে 8 মাইক্ৰোকুলম 8 * 10 to the power -6 কুলম এতিয়া চোৱা এই বিন্দু দুয়োটাৰ মাজত দাদাগিৰি চলিব চাবা Q1 আদানৰ ক্ষেত্ৰত আদানৰ বাবে Q1 আদানৰ বাবে P বিন্দুত বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্যৰ মান কিমান হ'ব E1 = K Q1 / R². K মানে 9 * 10 to the power 9 Q মানে 5 * 10 to the power -6 divided by R². R মানে কিমান ইয়াৰ পৰা এটা কিমান দূৰ 10 cm তো 10 * 10 to the power -2 হোল স্কয়ার কিমান হ'ব চাম ওপৰত আছে 5 আৰু 9 45 10 to the power 3 তলত আহিব 100 * 10 to the power -4 এটো কিমান হ'ব 45 into এটো 10 to the power -2 হ'ব ইয়াতে এটো ওপৰত গলে 5 তো 45 into 10 to the power 5 নিউটন পার কুলম এটো কিহৰ মান E1 ৰ মান আচ্ছা তাৰ মানে Q1 আদানে এই আদানটো এইফালে ঠেলিব কিমান নিউটন বলেৰে 45 into 10 to the power তাৰ মানে এটো হল E1 ৰ মান এটো কিমান 45 into 10 to the power 5 নিউটন পার কুলম এই আদানে কৈছে কি যে ইয়াতে মোর দাদাগিৰি চলিব মই ইয়াক ভিতৰত আহিব নিদিও ইয়াক এইফালে খেদিয়াই দিম কিমান ফোর্স এপ্লাই কৰিছে 45 into 10 to the power 5 নিউটন এই কি কৰিব এই ক্ষেত্ৰটো কৈছে মোর আন্ডাৰতো তো আছে তো মই তো ইয়াক এইফালে আহিব নিদিও ই তই লৈ যা এই কি কৰিব ইয়াক এইফালে ঠেলিব কিমান নিউটন বলেৰে ঠেলিব চোৱা E2 ৰ বাবে P বিন্দুত ক্ষেত্ৰ প্ৰাবল্যৰ মান চোৱা বিদ্যুৎ ক্ষেত্ৰ প্ৰাবল্য নিলিখো ক্ষেত্ৰ প্ৰাবল্যৰ মান কিমান E2 = K Q2 / R². K মানে 9 * 10 to the power 9 Q2 মানে 8 * 10 to the power -6 কুলম divided by R মানে 10 * 10 to the power -2 হোল স্কয়ার তো কিমান হ'ব 8 আৰু 9 ওপৰত হ'ব 72 into 10 to the power 3 তলত আহিব 100 into 10 to the power এটো হ'ব তোমাৰ 10 to the power -2 বা 100 into 10 to the power -4 তো আলটিমেটলি কিমান হ'ব 72 into 10 to the power 5 নিউটন পার কুলম এই কি কৈ আছে যে এই বিন্দুত মোর পাওয়ার আছে আৰু মই কিমান ইলেক্ট্ৰিক ফিল্ড এপ্লাই কৰিম ইয়াৰ ওপৰত 72 into 10 to the power 5 নিউটন এতিয়া এটা বিন্দুত দুটা ইলেক্ট্ৰিক ফিল্ড এপ্লাই হৈছে এটো হৈছে না এখিনি চাই লো এটা বিন্দুত দুটা ইলেক্ট্ৰিক ফিল্ড এপ্লাই হৈছে আৰু মই কি কৈছো ইলেক্ট্ৰিক ফিল্ড এটা ভেক্টৰ ৰাখি আৰু যেতিয়াই দুটা ভেক্টৰ এটা বিন্দুৰ ওপৰত ক্ৰিয়া কৰিব মই যতেই ভেক্টৰ দুটা নাথাকক কিয় কৈছো মই কি যে যতেই নাথাকক ভেক্টৰ দুটা যদি দুটা ভেক্টৰ ৰাখি এটা বিন্দুত ক্ৰিয়া কৰি আছে আৰু ইহতৰ মাজৰ দিক দিয়া আছে তেতিয়াহলে তুমি কি কৰা ডাইৰেক্ট ইহতৰ ভেক্টৰ যুগৰ সূত্ৰ এপ্লাই কৰা বুজি পাইছানে এতিয়া চোৱা মোৰ হাতত এটা পয়েন্ট আছে P যত এইফালে প্ৰয়োগ কৰি আছে E1 এইফালে প্ৰয়োগ কৰি আছে E2 আৰু ইহতৰ মাজৰ এংগল 180 ডিগ্ৰী মই কি কৈছিলো ভেক্টৰ যুগৰ ক্ষেত্ৰত যে যেতিয়া এটা আনটোৰ অপোজিট হয় তেতিয়ালে আমি ডাইৰেক্ট এটাৰ পৰা আনটো বিয়োগ কৰি দিও
বুজি পাইছানে এতেকে পি বিন্দুত লব্ধ প্ৰাবল্যৰ মান ই নেট ইজ ইকুয়াল টু কিমান হ'ব একবাৰ মই ডিটেইলছ কৰো e1 স্কয়াৰ প্লাস e2 স্কয়াৰ প্লাস 2 e1 e2 cos theta e1 स्क्वायर प्लस e2 स्क्वायर प्लस 2 e1 e2 cos किमान थीटा माने किमान e1 और e2 মাজৰ cos 180 तो cos 180 माने अच्छा मैं मान দুটা এতে রাখি থম cos 180 माने e1 e2 minus 2 e1 e2 cos 180 माने -1 तो किमान होबे टू a स्क्वायर प्लस b स्क्वायर माइनस 2ab तो a माइनस b होल स्क्वायर e2 कैंसिल থাকিল কিমান e1 माइनस e2 বা e2 माइनस e1 দুটাটা লিখি উলে হল এতে আমি সাম কোনটোৰ মান বেছি এটোৰ মান বেছি নে এটোৰ মান বেছি তো যেটোৰ মান বেছি হেটোৰ পৰা কমটো মাইনাস কৰিম যেটোৰ পৰা বেছি হেটো কমটো মাইনাস এটোৰ মান কিমান এটো হৈছে 72 * 10 টু দি পাৱাৰ 5 নিউটন মাইনাস e1 এর মান 45 * 10 টু দি পাৱাৰ 5 নিউটন পার কুলম তো কিমান হ'ব 72 - 45 * 10 টু দি পাৱাৰ 5 নিউটন পার কুলম 12 পৰা 5 গলে 7 6 পৰা 4 গলে 2 এটো হ'ব তোমার ই নেট দেখা যায় না দেখা যায় ভেরি গুড এইখিনি এতিয়া আসোয়া লব্ধ প্ৰাবল্যৰ দিশ কোনফালে লব্ধ প্ৰাবল্য মানে এজনে এইফালে ঠেলি আছে এজনে এইফালে ঠেলি আছে কোনফালে যাব বস্তুটো লাষ্টত ইয়া ই প্ৰয়োগ কৰি আছে এইফালে 72 ই কৰি আছে 45 তো ৰিজাল্টেন্টটো কোনফালে থাকিব লাষ্টত বস্তুটো কোনফালে গতি কৰিব এইফালে তো এটো হ'ব তোমাৰ ই নেটৰ দিশ ই নেট মানে ৰিজাল্টেন্ট ভেক্টৰটোৰ দিশ ৰিজাল্টেন্ট মানে ধৰি লোৱা এটো মানে কি কয় ৰছী টনা খেল এটা আমি এটা হুতা বান্ধি দিছো এফালে পাঁচজনে টানি আছে এফালে পাঁচজনে টানি আছে এফালে কিমান বল প্ৰয়োগ কৰিছে 72 নিউটন এফালে কিমান বল প্ৰয়োগ কৰিছে 45 নিউটন এই মই যোনটো ইয়াতে মার্কিং কৰিম লাল হুতা এটা বান্ধি এই হুতাটো কোনফালে গতি কৰিব 72 ৰ ফালে তাৰ মানে এইটো বল আৰু এইটো বলৰ যোগফল কোনফালে হৈ গৈছে এটো ফালে তো এটুক আমি কম লব্ধ ভেক্টৰটোৰ দিশ বা ৰিজাল্টেন্ট লব্ধ মানে দুটা যোগ কৰাৰ পিছত ফাইনালি কি কোনফালে গৈছে হেতু বুজিছেনে ফাইনাল কোনফালে গতি কৰিছে হেতু কম লব্ধ ভেক্টৰৰ দিশ হ'ব না তো এখিনি আছিল আচ্ছা উঠাই লোৱা কথা ই নেট এটো আমি কোনফালে লিখিম q1 ৰ ফালে বুজি পাইছানে ইৰ দেখ ইৰ মান কিমান 27 * 10 টু দি পাৱাৰ 5 নিউটন পাৰ কুলম কাৰ দিশত ক্যাপিটাল সরি q1 ৰ দিশত বুজি পাইছানে তো এটো আছিল ইলেক্ট্ৰিক ফিল্ড আৰু ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটিৰ ওপৰত কথা বুজি পাইছানে তো আমি নেক্সট টপিকত যাম আজিৰ কাৰণে এইখিনি তো থ্যাংক ইউ ভেরি মাচ আৰু নতুন কিটা কৈছো তোমালোকে ৰেগুলাৰ ওয়াচ কৰিবা আৰু তোমালোকৰ ফ্ৰেন্ড বিলাকক শেয়াৰ কৰিবা বুজি পাইছানে সো থ্যাংক ইউ